যোৱাকালি ঐকতান চিত্ৰকলা কেন্দ্ৰৰ বাৰ্ষিক কৰ্মশালা আৰু বঁটা বিতৰণী অনুষ্ঠানত মোক আৰু মোৰ মানুহজনক এজ এ গেষ্ট হিচাপে ইনভাইট কৰিছিলে মোৰ বান্ধৱী পিনাজ আহমেদ আৰু লগতে তেওঁৰ হাজবেণ্ড ইনামুল হুছেইন ছাৰ। তালৈ গৈ সকলো ষ্টুডেণ্টক লগ পাই খুব ধুনীয়া এটা অনুভৱ আচলতে আজিৰ ভিডিঅ'টোত আপোনালোকক শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আৰু লগতে তাতনো কি শিক্ষা প্ৰদান কৰা হয় সকলোখিনি ডিটেইলছত আপোনালোকক আজিৰ ভিডিঅ'টোত দেখুৱাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ সকলোকে। মই জিনা জাহান। আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যোৱাকালি পিছে বতৰো খুব ধুনীয়া আছিলে। ধুনীয়া বতৰৰ মাজেৰে আমি আহি উপস্থিত হ'লোঁ তেখেতলোকৰ অনুষ্ঠানলৈ। এয়া হৈছে মোৰ বান্ধৱী পিনাজ আহমেদ। তেখেত আৰু তেখেতৰ হাজবেণ্ডে এই অনুষ্ঠানটো আয়োজন কৰিছে। মোৰ মানুহজনৰ লগতে তাতে উপস্থিত আছিলে ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট দিলীপ তামুলী ছাৰ আৰু লগতে বিশিষ্ট সমাজকৰ্মী ৰেকিবুৰ ৰহমান ছাৰ। আৰু আমি আহি পোৱাৰ পাছতে ইনামুল হুছেইন ছাৰে মোক আৰু মোৰ মানুহজনক এখনি ফুলাম গামোচাৰে খুব ধুনীয়াকৈ আদৰণি জনালে আৰু লগতে দুআষাৰ ক'বলৈও দিলে। আচলতে স্কুলীয়া শিক্ষাৰ লগতে কিন্তু চিত্ৰকলা, ভাস্কৰ্যকলা এই শিক্ষাবোৰো কিন্তু আমাৰ ল'ৰা ছোৱালীসকলৰ বাবে খুবেই দৰকাৰী। আৰু মোৰ বান্ধৱী পিনাজ আহমেদ আৰু লগতে তেওঁৰ হাজবেণ্ডে এই শিক্ষাৰ লগত 25 বছৰৰ পৰা জড়িত হৈ আছে আৰু তেওঁলোকৰ এখন স্কুল আছে য'ত তেওঁলোকে আৰ্ট এণ্ড ক্ৰাফ্টৰ ওপৰত শিক্ষা প্ৰদান কৰি আহিছে। আৰু তেওঁলোকৰ ষ্টুডেণ্টসকলে কৰা কামসমূহ দেখি পেলাই মোৰ ইমান বেছি ভাল লাগিলে, কাৰণ ইমান সৰু সৰু বয়সত তেওঁলোকে ইমান ধুনীয়াকৈ কামসমূহ কৰিছে। তাৰপিছতে আৰম্ভ হ'ল বঁটা বিতৰণী অনুষ্ঠান আৰু এয়া সকলো ষ্টুডেণ্টক বঁটা প্ৰদান কৰা হ'ল। তাৰপাছত ছাত্ৰ ছাত্ৰীসকলে অকণমান নিজৰ প্ৰতিভাসমূহ আমাৰ আগত প্ৰদৰ্শন কৰিলে, যেনেকৈ যিসকলে কবিতা আবৃত্তি কৰিব জানে কবিতা আবৃত্তি কৰিছে, যিসকলে নাচিব জানে নাচিছে, যিসকলে গান গাব জানে গান গাইছে। তাৰপাছতে এয়া দেখিছে নহয় কণমানিসকলে আহিছে মোৰ লগত ফটো ভিডিঅ' উঠিবলৈ। সকলোৱে হেনো মোৰ ভিডিঅ' চাই খুব ভাল লাগিলে তেওঁলোকৰ অনুভৱসমূহ জানি পেলাই। আৰু তাতে উপস্থিত থকা ষ্টুডেণ্টসকলৰ পেৰেণ্টছসকল তেওঁলোকেও হেনো মোৰ ভিডিঅ' চায়। তাৰপিছত এয়া সকলোৱে আহি পেলাই মোক কৈছে যে বা আপোনাৰ ভিডিঅ'সমূহ চাওঁ, খুব ভাল লাগে। তেওঁলোকৰ লগতো অকণমান ফটো ভিডিঅ' উঠি ল'লোঁ আৰু সকলোকে লগ পাই সঁচাকৈয়ে মোৰ খুব ভাল লাগিলে আৰু অনুষ্ঠানত উপস্থিত থাকি বিশেষকৈ খুব ভাল লাগিলে। তাৰ মাজত এয়া চাহো আহি গ'ল, লগতে চাহকাপো খাই ল'লোঁ। আৰু বিশেষকৈ পিনাজ আহমেদ আৰু লগতে তেওঁৰ হাজবেণ্ড ইনামুল হুছেইন ছাৰলৈ মোৰ বহুত ধন্যবাদ। তেখেতলোকে ইমান ধুনীয়া এটা পদক্ষেপ হাতত ল'লে য'ত আমাৰ ল'ৰা ছোৱালীসকলৰ উজ্জ্বল ভৱিষ্যত আমি আশা কৰিব পাৰোঁ। খুব ধুনীয়া এটা পদক্ষেপ। বহুত ধন্যবাদ জনাইছোঁ মই পিনাজ আহমেদ আৰু লগতে ইনামুল হুছেইন ছাৰলৈ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি শিৱসাগৰত আপোনালোক কোনোবায়ো আপোনালোকৰ সন্তানক এনেকুৱা শিক্ষা দিবলৈ বিচাৰি আছে, তেতিয়াহ'লে স্ক্ৰীণত তেওঁলোকৰ নাম্বাৰসমূহ মই দি দিম, আপোনালোকে তেওঁলোকৰ লগত যোগাযোগ কৰি ল'ব। এতিয়া মোৰ ঘৰলৈ অহাৰ সময় হ'ল। সকলোকে বাই বাই দি এয়া মই ঘৰলৈ আহিবলৈ ওলালোঁ। ঠিক আছে, আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ।